অখিল গগৈক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ মিয়াৰ বিৰিয়ানীত কি মাংস থাকিব? অখিল গগৈয়ে কালি এগৰাকী মহিলাক সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। তাতে মিয়াৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব? তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব যিটো মিয়াৰ বিৰিয়ানী বনাব তাত মাংস থাকিব নে নাথাকে। অসমীয়াইও গু মাংস খাব লাগিব নেকি? এই প্ৰশ্নৰ উত্তৰ পাবৰ বাবে অখিল গগৈক ফোন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও মাংস খাব লাগিব বুলি, কাৰণ মিয়াৰ বিৰিয়ানীটো মাংস দি খায়। তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ, আজি কৰিম এটা সময়ত, যে এই যে বিৰিয়ানীটো হ'ব, বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো। প্ৰকৃততে বৃহস্পতিবাৰে যোগদান সভাত জ্ঞানশ্ৰী বৰাক কাষত বহুৱাই বিৰিয়ানী প্ৰস্তুতৰ প্ৰশিক্ষণ দিয়াৰ কথা কৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই সকলো কামৰ নেতৃত্ব ল'ব পৰাকৈ নিজকে সাজু কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল জ্ঞানশ্ৰী বৰাক। এই প্ৰসংগতে শুকুৰবাৰে অখিল গগৈক উদ্দেশ্যি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰত কি কয় অখিল গগৈয়ে সেয়া হ'ব লক্ষণীয়। দেৰগাঁৱৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। অখিল গগৈক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ মিয়াৰ বিৰিয়ানীত কি মাংস থাকিব? অখিল গগৈয়ে কালি এগৰাকী মহিলাক সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। তাতে মিয়াৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব? তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব যিটো মিয়াৰ বিৰিয়ানী বনাব তাত মাংস থাকিব নে নাথাকে। অসমীয়াইও গু মাংস খাব লাগিব নেকি? এই প্ৰশ্নৰ উত্তৰ পাবৰ বাবে অখিল গগৈক ফোন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও মাংস খাব লাগিব বুলি, কাৰণ মিয়াৰ বিৰিয়ানীটো মাংস দি খায়। তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ, আজি কৰিম এটা সময়ত, যে এই যে বিৰিয়ানীটো হ'ব, বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো। প্ৰকৃততে বৃহস্পতিবাৰে যোগদান সভাত জ্ঞানশ্ৰী বৰাক কাষত বহুৱাই বিৰিয়ানী প্ৰস্তুতৰ প্ৰশিক্ষণ দিয়াৰ কথা কৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই সকলো কামৰ নেতৃত্ব ল'ব পৰাকৈ নিজকে সাজু কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল জ্ঞানশ্ৰী বৰাক। এই প্ৰসংগতে শুকুৰবাৰে অখিল গগৈক উদ্দেশ্যি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মুখ্যমন্ত্ৰীৰ প্ৰশ্নৰ উত্তৰত কি কয় অখিল গগৈয়ে সেয়া হ'ব লক্ষণীয়। দেৰগাঁৱৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।